শোণিতপুৰ জিলাৰ অন্তৰ্গত ভৰাশিঙৰি গাঁৱৰ জীয়ৰী এস্মিতাৰা বেগমে সৰ্বভাৰতীয় নীট পৰীক্ষাত 572 নম্বৰ প্ৰাপ্ত কৰি উত্তীৰ্ণ হৈছে। উল্লেখ্য যে ভঙাশিঙৰি গাঁৱৰ বাসিন্দা আনিছুৰ ৰহমান আৰু ফুলমালা বেগমৰ কন্যা এস্মিতাৰা বেগমে সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত সৰ্বমুঠ 572 নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। পিতৃ-মাতৃয়ে দিন হাজিৰা কৰা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ এই সাফল্যৰ খবৰে সকলোকে উৎফুল্লিত কৰিছে। লক্ষণীয় বিষয় এয়াই যে লিখা পঢ়াৰ সমান্তৰালকৈ সংখ্যালঘু সম্প্ৰদায়ৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আমচুৰ পশ্চিম বৰগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদিকাৰ দায়িত্বও বহন কৰি আহিছে এস্মিতাৰা বেগমে। এস্মিতাৰা বেগমৰ এই সাফল্যৰ খবৰ পাই আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত তেখেতৰ ভঙাশিঙৰি গাঁৱৰ বাসগৃহত উপস্থিত হয় এটা প্ৰতিনিধি দল। আমচুৰ প্ৰতিনিধি দলটো আজি ছাত্ৰীগৰাকীৰ ভঙাশিঙৰি গাঁৱৰ বাসগৃহত উপস্থিত হৈ মানপত্ৰ জাপি আৰু অসমীয়া ফুলাম গামোচাৰে অভিনন্দন জনায়। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ প্ৰতিনিধি দলটোত আজি উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় উপদেষ্টা নজৰুল ইছলাম মিৰ্ধা, আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মইদুল ইছলাম, সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আফতাব ৰহমান খণ্ডকাৰ, উপসভাপতি হবিবুৰ ৰহমান, শিক্ষা সম্পাদক বিল্লাল শ্বেখ, জিলা সমিতিৰ সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। হয়, প্ৰথমে আমি শোণিতপুৰ জিলা সমিতিয়ে আমাৰ পশ্চিম বৰগাঁও আঞ্চলিকৰ সাধাৰণ সম্পাদিকা এস্মিতাৰা বেগমে যি সৰ্বভাৰতীয় নীট পৰীক্ষাত 572 নম্বৰ পাই যি গৌৰৱ অৰ্জন কৰিছে, আমি শোণিতপুৰ জিলা আমচুৰ ফালৰ পৰা আমাৰ পশ্চিম বৰগাঁও আঞ্চলিকৰ সাধাৰণ সম্পাদিকা এস্মিতাৰা বেগমক আমি অভিনন্দন জনাইছোঁ, আমি শুভেচ্ছা জনাইছোঁ। আজি শোণিতপুৰ জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তেখেতসকলৰ ঘৰত আহি তেখেতসকলক অভিনন্দন জনাইছে, শুভেচ্ছা জনাইছে আৰু আগন্তুক দিনত যি পৰিকল্পনা তেখেতৰ আছে আৰ্থিকভাৱে হওক মানসিকভাৱে আমচুৰ পৰিয়ালৰ ফালৰ পৰা তেখেতক সদায় সহায় সহযোগিতা কৰিব বুলি আমি আজি তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। আৰু অনাগত দিনত এস্মিতাৰা বেগমৰ নিচিনা আমাৰ সংখ্যালঘু সমাজত এই ভিতৰুৱা অঞ্চলত আৰু এনেকুৱা শিক্ষাৰ্থী আৰু ল'ৰা ছোৱালী যে ওলাই আহক তাৰে আমি কামনা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।